বাগানত দুটা ৰাস্তা কনষ্ট্ৰাকশ্যন নতুনকৈ কৰাৰ কাৰণে আমি আৰম্ভ কৰি দিলোঁ। বাগানে যিবিলাক ৰাস্তা কৰিবলৈ লৈছে, গতিকে মোৰ সমষ্টিত 12টা বাগানত মই প্ৰতিটা বাগানত এটা এটা ৰাস্তা চেংচন পাবলৈ সক্ষম হৈছে। এই কামটো আমি আৰম্ভ কৰি দিছোঁ আজি। ইয়াৰ পিছত আমাৰ বামুণজুলি মডেল ভিলেজত আছে আৰু এই মডেল ভিলেজত 1 কোটি টকা প্ৰায় 99 লাখ টকাৰ আজি এই গাঁওখনৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াত অডিটৰিয়াম, কালচাৰেল ষ্টেজ, কালভাৰ মানে তেনেকুৱা ধৰণৰ আমাৰ মডেল গাঁৱৰ 8টা আঁচনি গোটেই মিলি 99 লাখ টকা প্ৰায় 1 কোটি টকা সেইটো আজিৰ পৰা আৰম্ভ হ'ব। সব চেংচন হৈ গ'ল, সব ফাণ্ড ৰিলিজ হৈ গ'ল, এইটো আজি আৰম্ভ কৰি দিলোঁ। গতিকে মই ভাবোঁ সেইখিনি কাম হৈ যোৱাৰ পিছত এই অঞ্চলৰ কাৰণে বহুত ভাল হ'ব। তাৰ বাদেও এই অঞ্চলত বিভিন্ন ৰাস্তা পদূলি আমি বিভিন্ন আঁচনিত কৰি আছোঁ। আৰু এতিয়া চামৰাংলৈকে 4 লেন ৰাস্তা আমাৰ একদম জাগিৰত মৰিগাঁৱৰ পৰা এইটো হৈ আহিব, চামৰাংলৈকে হ'ব 4 লেন ইণ্টাৰনেশ্যনেল কানেকশ্যন। এইটো ভৱিষ্যতত চামৰাং মাত্ৰ নহয়, টাৱাংলৈকেও সেই ৰাস্তাটো কানেকশ্যন হৈ যাব পিছত ভৱিষ্যতত। গতিকে সেই অঞ্চলে সেইটো হোৱাৰ পিছত যোগাযোগৰ ক্ষেত্ৰত মানে কোনো সমস্যা নাথাকে আৰু সিটোৰ গইনা লৈ ফালে এই অঞ্চলৰ মানুহখিনিয়ে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। গতিকে এতিয়া আমাৰ চিন্তাটোহে সলনি কৰিব লাগে। বৰ্তমান যিখিনি মানে চৰকাৰে লৈছে ডেভেলপমেণ্ট, ইয়াত আমি নতুনকৈ বাগানত মডেল স্কুল পাইছোঁ, ইয়াৰ কনষ্ট্ৰাকশ্যন চলি আছে। প্ৰত্যেকটা বাগানত আমি মানে অডিটৰিয়াম কাম স্কিল ট্ৰেইনিং চেণ্টাৰ আমাৰ মহাপ্ৰভু মানে শ্ৰী জগন্নাথ। গতিকে সেই অডিটৰিয়ামবিলাকটো সম্পূৰ্ণ হোৱাৰ পিছত বহুতে সম্পূৰ্ণ হ'লে ইয়াত আমি স্কিল ডেভেলপমেণ্ট বাগানৰ ল'ৰা ছোৱালীবিলাকক স্কিল ডেভেলপমেণ্টৰ কাৰণে ব্যৱস্থা ল'ম। কম্পিউটাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিয়ান, মেকানিক্স, ক'ৰবাত মানে আপোনাৰ ড্ৰাইভিং, তাৰ বাদেও ইয়াৰ ল'ৰা ছোৱালীয়ে কি কৰিব খোজে, ক'ত তেওঁলোকৰ কাৰণে সহজ হয়, এনেকুৱা ধৰণৰ কৰ্চবিলাক আজি মানে ছেমি কণ্ডাক্টৰ 27,000 কোটি টকাৰ প্ৰজেক্ট চলি আছে। তাত কেনেকুৱা ধৰণৰ স্কিল ল'ৰা ছোৱালী লাগে সেইটো লৈও আমি ইয়াতে স্কিল ট্ৰেইনিং ব্যৱস্থা কৰিম আৰু ডিগ্ৰী চাই কোৱালিফিকেশ্যন চাই পেলাই আমি ব্যৱস্থা কৰিম। গতিকে সেই মানুহখিনিক আমি কি ধৰণৰ শিক্ষা দিলে ডাইৰেক্ট তেওঁলোকে এমপ্লয়মেণ্ট পাব পাৰে। গতিকে সেইবোৰ কামো এতিয়া কৰিব পৰা যাব। চেংচন হৈছে, যদি সেই চেংচন হোৱাৰ কামবিলাকৰ ডাঙৰ কামটোতো সময় ল'ব, 1 বছৰত কমপ্লিট নহয়। আজি সৰু সৰু যিখিনি কাম এইবিলাক চব মই ডিচেম্বৰতে শেষ কৰাৰ কাৰণে গোটেই বিভাগক মানে নিৰ্দেশ দিছোঁ যে ডিচেম্বৰৰ ভিতৰত হ'ব লাগে, যাতে ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ কাৰণে 7 মাহ আৰু বহি থাকিব নালাগে সেইবোৰ কাম। গতিকে সেইটো কাৰণে ডিচেম্বৰত আমি ঘনে এইবিলাক ৰিভিউ কৰি থাকিম। বাকী ডাঙৰ প্ৰজেক্ট আজি আছাম মালাৰ ৰাস্তাৰ কাম চলি আছে। গতিকে হয়তো কোনোবা এটা কাৰণত এতিয়া টংলাত এজন মানুহে মানে আপোনাৰ হিউমেন ৰাইটছত কেছ দি পেলাই বন্ধ কৰি থৈ দিছে। এজন শৰ্মা বুলি মানুহ আছে, টংলাৰে মানুহ, আৰু তেওঁ অকলে কেছ দি পেলাই বন্ধ কৰি থৈ দিলে। গতিকে নিশ্চয় সেইটো ছেটেল হোৱালৈকে টংলা টাউন বাদ পৰি যাব আৰু বাকী আছাম মালাৰ ৰাস্তাৰ কামবিলাক চলি থাকিব। সেয়া আমাৰ ডিচেম্বৰ জানুৱাৰীৰ ভিতৰতে মানে হয়তো অপেন কৰিব পৰাত যাব। তো তেনেকুৱা কিছুমান কথা থাকে। এতিয়া আমাৰ মানে কিবাৰ পৰা এইফালে খৈৰাবাৰী ইফালৰ পৰা আছাম মালা আৰু নতুনকৈ হ'ব। নিশ্চিত আঁচনি বগামাটিৰ পৰা সেইটো হৈ আছে। আমাৰ মানে শুক্লাৰ দলং অলৰেডি বহুত এডভান্সত আছে। গতিকে এইটো আমি ডিচেম্বৰ জানুৱাৰী মানে কমপ্লিট কৰাৰ কাৰণে সেইটো চেষ্টা কৰিম। বাকী সৰু কাম এতিয়া কলেজ কাম আমাৰ আৰম্ভই হ'ব, ভেৰগাঁৱৰ যিটো গভমেণ্ট কলেজ। গতিকে এই কলেজখনত হয়তো আমাৰ 2 বছৰ লাগি যাব পাৰে। গতিকে ইলেকশ্যনৰ আগত সম্পূৰ্ণ নহ'বও পাৰে। এতিয়া কাগৰাবাৰী ষ্টেডিয়াম এইবিলাক এতিয়া টেণ্ডাৰহে দিছে। গতিকে টেণ্ডাৰৰ পিছত এইটো ষ্টেডিয়ামৰ কাম যিহেতু মানে একেবাৰতে নহয়, ষ্টেপ বাই ষ্টেপ ক'ৰবাত ছাদ ঢালাই দিব লাগে, আগতে পষ্ট মানে কিবা কৰিব লাগিব আৰু সিটোও তোমাৰ টাইট হ'বৰ কাৰণে 1 মাহ ৰখিব লাগিব। এনেকুৱা ধৰণৰ কামবিলাক হয়তো সম্পূৰ্ণ নহ'ব, কিন্তু চব কামটো এই বছৰে আৰম্ভ হ'ব। মেৰামতিৰ ব্যৱস্থা আছে, এতিয়া আমি মেৰামতিৰ কাৰণে সেইটো ব্যৱস্থা ল'ম। কিন্তু মেইন এই ৰ'ডটো অলৰেডি হাই ৰ'ড 4 লেনতত এইটো হৈ গ'ল, যিটো ইণ্টাৰনেশ্যনেল কানেক্টেড, আৰু এইটো জাগিৰোডৰ পৰা আহি ফালে দলগাঁও হয়, এইটো আমাৰ চামৰাং হৈ মানে বামুণজুলি হৈ চামৰাং গুচি যাব। নাই চবটো প্ৰভাৱটো কিয় নপৰিব? প্ৰত্যেকজন মানুহৰে এটা চব ক্ষেত্ৰতে নিজৰ মানে আপোনাৰ ফলোৱাৰ্ছ থাকে, টিম থাকে। গতিকে সেইখিনি টিমটো একেলগে কথা বাৰ্তা পাতিয়ে লৈছে।
গতিকে ৰাজনীতিত মানে সবটোৱে ফেক্টৰ গতিকে ডেফিনেটলি এইটো হ'ব ইলেকশ্যনত গতিকে নিজে জিকিব নোৱাৰিলেও কাকবা জিকাত কাকবা হাৰাত এইটো কামত আহিব যিহেতু ভোট তেওঁলোকে ল'বই গতিকে জিকা ভোটো ল'ব পাৰে আৰু জিকিব নোৱাৰিলে কোনোবা পাব পৰা ভোটটো টানি দি ফালে জিকিব নালাগা মানুহো জিকি যাব পাৰে গতিকে সবৰে যিকোনো মানে ক্ষেত্ৰত ৰাজনীতিত ইণ্ডিপেণ্ডেণ্ট কোনোবা নমিনেশ্যন দিলেও সি 1000 ভোট লৈ ফালে কাকবা হয়তো জিকিব লাগাত 500 ভোটত হাৰাই দিয়াত এনেকুৱা কামত আহিব পাৰে তো এইটো সবে ফেক্টৰ হয় গতিকে তেখেতসকলে এটা পাৰপাছ লৈ গঠন কৰিছে মুখ্যমন্ত্ৰীৰ কথাটো হ'ল কি এই BTCখন মানে এই অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ লৈ ফালে এটা দীঘলীয়া সংগ্ৰাম আৰু তাৰপিছত চৰকাৰে এই অঞ্চলৰ ৰাইজে নিজে নিজৰ প্ৰয়োজনীয় কামবিলাক কৰিব পাৰা এই ক্ষমতাটো লগ থাকক বুলি কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীৰ জৰিয়তে BTCৰ দ্বাৰা এতিয়া BTCৰ কাৰণে আইন কানুন 40টা বিভাগৰ ক্ষেত্ৰত অসম চৰকাৰে নকৰে BTC নিজে কৰে আৰু এই 40টা বিভাগত বিশেষভাৱে নিজে আঁচনি ল'বলৈও চৰকাৰে পুঁজি আবণ্টন কৰে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ আঁচনিবিলাকো BTC নিজে ডিচিশ্যন ল'ব পাৰে যে সেই আঁচনিখন কোনটো জাগাত কৰিব কোনটো জিলাত কৰিব গতিকে মানে সেইটোৱেই কথা